নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাট জিলা সাঁওতালী সাহিত্য পৰিষদৰ উদ্যোগত উদযাপন কৰা হয় 21তম সাঁওতালী ভাষা দিৱস উৎসৱ নিউজ নাৰেক ৰিপৰ্ট যোৰহাট জিলা সাঁওতালী সাহিত্য পৰিষদৰ উদ্যোগত উদযাপন কৰা হয় 21তম সাঁওতালী ভাষা দিৱস উৎসৱ উল্লেখযোগ্য যে 1925 চনত পণ্ডিত ৰঘুনাথ মুৰ্মুদেৱৰ চেষ্টাত সাঁওতাল জনগোষ্ঠীৰ ভাষা অলচিকি সৃষ্টি কৰিছিল 2003 চনৰ 22 ডিসেম্বৰত ভাৰত চৰকাৰে সংবিধানৰ এই ভাষাক অষ্টম অনুসূচিত স্বীকৃতি প্ৰদান কৰিছিল এই দিনটো সমগ্ৰ ভাৰতবৰ্ষৰ সাঁওতালী জনগোষ্ঠীৰ লোকে সাঁওতালী ভাষা বিজয় দিৱস হিচাপে যোৰহাট জিলাৰ যাদৱপুৰ চাহবাগিচাত উলহ মালহেৰে 21তম সাঁওতালী ভাষা বিজয় দিৱস পালন কৰা হয় আপোনালোকে আমাৰ অনুষ্ঠানটোৰ সামাজিক মাধ্যমৰ যোগেদি আপোনালোকে প্ৰচাৰ কৰিব ওলাইছে তাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ আজি এই অনুষ্ঠানটো সাঁওতালী সাহিত্য পৰিষদ অসম হিচাপে আমি এইটো অনুষ্ঠিত কৰিবলৈ লৈছোঁ এইটো আচলতে আমাৰ অসমৰ সাঁওতালী সাহিত্য পৰিষদৰ এটা অংগ হৈছে যোৰহাট জিলা সাঁওতালী সাহিত্য পৰিষদ আৰু যোৰহাট জিলা সাঁওতাল সাহিত্য পৰিষদৰ এই অনুষ্ঠানটো আজি প্ৰথমবাৰৰ বাবে প্ৰথম বৰ্ষ হিচাপেহে আমি অনুষ্ঠিত কৰিছোঁ আৰু পৰ্যায়ক্ৰমে আমি ইয়াক অনাগত দিনবিলাকত আমি পালন কৰি থাকিম আৰু ইয়াত হৈছে কি আমাৰ এই ভাষা সংস্কৃতিৰ বিষয়ে আমাৰ ৰাইজসকল চুকে কোণে সোমাই থাকিলে বৰ বিশেষ সজাগ নহয় গতিকে আমাৰ ভাষাটো যে আজি ইমান চহকী হৈছে ভাৰত চৰকাৰে আমাৰ ভাষাটো সংবিধানৰ অষ্টম অনুচ্ছেদত ইয়াক গ্ৰহণ কৰিছে গতিকে আমাৰ ভাষাটো আমি আৰু বেছি ডেভেলপ কৰিব লাগে তাৰে প্ৰচেষ্টা হিচাপে আমি এয়া আজি প্ৰথম বাৰ্ষিক হিচাপে আমি অনুষ্ঠানটো যোৰহাট জিলা সমিতিয়ে পালন কৰিবলৈ লৈছোঁ আৰু আমাৰ কাৰণে খুব আনন্দ আৰু গৌৰৱৰ বিষয় ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও আমাৰ এই জনগোষ্ঠীটোক আৰু ইয়াৰ ভাষা সংস্কৃতিক জীয়াই ৰাখিবলৈ আৰু ইয়াক আৰু উন্নতি কৰিবৰ বাবে তেওঁবিলাকে এই ভাষাটো আমাৰ যিহেতুটো লিখিত ভাষাও এতিয়া হৈছে কথিত ভাষাটো আমাৰ আছে সংস্কৃতিত আমি যথেষ্ট চহকী গতিকে এই ভাষাটো আমাৰ বিদ্যালয় পৰ্যায়ত 2024 বৰ্ষৰ শিক্ষাবৰ্ষত এই ভাষাটো স্কুল পৰ্যায়ত কণ ল'ৰা ছোৱালীৰ কাৰণে আৰম্ভ কৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু আমি তাৰ বাবে অসম চৰকাৰক সঁচাকৈ ধন্যবাদ দিব লাগিব তেওঁবিলাকে আমাৰ যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু আমি বোধ কৰোঁ যিবিলাক চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল অৰ্থাৎ বিশেষকৈ সাঁওতালী অধ্যুষিত অঞ্চলবিলাকত যিবিলাক প্ৰাথমিক বিদ্যালয় আছে সেই বিদ্যালয়বিলাকত আমাৰ এই ভাষাটো 2024 শিক্ষাবৰ্ষত আৰম্ভ কৰি দিয়া হ'ব আৰু এইটো আমাক নিশ্চিত দিছে আমাক অসম চৰকাৰে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ আমাৰ ভাষাটো আৰু বেছি উন্নত কৰিবৰ কাৰণে তেওঁবিলাকে যে সহযোগিতা আগবঢ়াইছে বা তেওঁবিলাকে আমাক নিশ্চিতি প্ৰদান কৰিছে তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ NDTVক আমি ধন্যবাদ জনাইছোঁ আজি যোৰহাট জিলা সাহিত্য পৰিষদে প্ৰথমবাৰৰ বাবে যাদৱপুৰ চাহ বাগিচাত আৰু সমূহ ৰাইজৰ প্ৰচেষ্টাত আজি ইয়াত বিজয় উৎসৱ পালন কৰিছোঁ আৰু এই বিজয় উৎসৱ সমগ্ৰ ভাৰতত পালন কৰিছে যি নেকি 2003 চনত ভাৰত চৰকাৰে ভাৰতীয় সংবিধানত অষ্টম অনুচ্ছেদত লিপিবদ্ধ কৰিছে তাৰ বাবে ভাৰত চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু অলচিকি বৰ্ণমালা যিটো আমাৰ স্কুলবিলাকত দিবৰ কাৰণে চৰকাৰে বা অসম চৰকাৰে যিটো প্ৰচেষ্টা লৈছে তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু কি কয় আপোনালোকৰ ইয়াত কমিটি গঠন হ'ব লাগিব সদৌ অসম ভিত্তিত কোন জিলা সাঙুৰি ল'ব নহয় এইটোতো আমাৰ এতিয়া গোটেই অসমতে হেৰি হৈছে এতিয়া শোণিতপুৰ আমাৰ প্ৰধান কাৰ্যালয় আছে কাৱৈমাৰী বুলি জেগাডোখৰ আছে তাতে হেৰি হৈছে আৰু এতিয়া আমাৰ আজি এই যিটো বিজয় উৎসৱ গোলাঘাট যোৰহাট চৰাইদেউ ডিব্ৰুগড় বিভিন্ন জিলাত আজি পালন কৰা হৈছে আৰু এই বিজয় উৎসৱটো আমাৰ সাঁওতালসকলৰ কাৰণে এটা গৌৰৱৰ দিন যি নেকি আমাৰ নৱপ্ৰজন্মই এই সাঁওতালী অলচিকিটো শিকিবৰ কাৰণে অহোপ চেষ্টা কৰিছে তাৰ বাবে আমি আগন্তুক দিনত যাতে আমি সাঁওতাল জনগোষ্ঠীৰ ভাষাটো জীয়াই ৰাখিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ ব্যুৰ' ৰিপৰ্ট নিউজ নাও।